সমগ্ৰ অসমবাসীৰ লগতে মৰিগাংবাসী ৰাইজৰ ভোগালী বিহুৰ শুভেচ্ছা জনাই তিৱা স্বায়ত্ত পৰিষদৰ অসম চৰকাৰৰ মনোনীত সদস্য তথা মৰিগাঁও সদৰ সমষ্টিৰ প্ৰাৰ্থিত্ব প্ৰত্যাশী অজিত ডেকাই শুভেচ্ছা জনোৱাৰ লগতে অজিত ডেকাই নিজকে প্ৰাৰ্থিত্বৰ দাবীদাৰ হিচাপে সংবাদ মাধ্যমৰ আগত এনেদৰে কয়। সমূহ মৰিগাঁওবাসী ৰাইজ, মৰিগাঁও সমষ্টিৰ ৰাইজ তথা সমগ্ৰ অসমক সৰু ৰাইজক আগন্তুক ভোগালী বিহু তথা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। জ্যেষ্ঠসকললৈ সেৱা নিবেদন কৰিছোঁ, কনিষ্ঠসকললৈ মৰম যাচিছোঁ। মাঘ বিহুৰ মেজিৰ জুয়ে আমাৰ যিমানবোৰ আসুৰিক শক্তি আছে, বেয়া অপশক্তি আছে, সকলো বিনাশ কৰক আৰু অসমবাসী ৰাইজৰ কাৰণে নৱ সূৰ্যৰ দৰে সুন্দৰভাৱে ভাল দিন আহক, ভাল বতৰা লৈ আহক। আমি অসমীয়া হিচাপে অসমত জীয়াই থকাৰ যি আমাৰ অধিকাৰ, সেই অধিকাৰ কঢ়িয়াই লৈ আহক। তাকে মই এই মুহূৰ্তত কামনা কৰিছোঁ আৰু সকলোৱে মংগল কামনা কৰিছোঁ। আচলতে প্ৰত্যাশী বুলি তেনেকুৱা কথা নাই। ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টীৰ 2026 নিৰ্বাচনৰ কাৰণে মৰিগাঁও সমষ্টিত বহুতে টিকেট বিচাৰিছে। বিভিন্ন জেগাত ঘূৰোতে আমিতো আগৰ পৰা আপোনালোকে জানে বিভিন্ন সামাজিক কামত আমি জড়িত আৰু এই কামবোৰত জড়িত হৈ থকাৰ লগে লগে সকলোৱে প্ৰশ্ন কৰে, আজি আপুনি 30-35টা বছৰ সমাজৰ লগত জড়িত আছে, সমাজৰ কাম কৰি আছে, গতিকে আপুনি কিয় প্ৰাৰ্থিত্ব নিবিচাৰে? তেতিয়া মনলৈ আহিল, হয়তো যদি প্ৰাৰ্থিত্ব দিয়ে বা প্ৰাৰ্থিত্ব পাওঁ, ৰাইজৰ কাম কৰিবলৈ আৰু আমাৰ কাৰণে উজু হয়। আৰু এই ক্ষেত্ৰত আৰু এটা কথা আছে যে এটা দল কৰোঁতে বা ৰাইজৰ সেৱা কৰোঁতে আচলতে বিষয়বাবৰ প্ৰয়োজন তেনেকে নাথাকে। বিশেষকে ভাৰতীয় জনতা পাৰ্টি ৰাইজৰ সেৱা কৰা এটা দল, প্ৰথমে ৰাষ্ট্ৰ। গতিকে আমি ৰাষ্ট্ৰৰ সেৱা কৰিব লাগিব, আমি মানৱৰ সেৱা কৰিব লাগিব, মানৱ ধৰ্ম পালন কৰিব লাগিব। আৰু এইখিনি কৰি যাওঁতে ভাৰতীয় জনতা পাৰ্টি এজন কাৰ্যকৰ্তা হিচাপে যদি ভাৰতীয় জনতা পাৰ্টিৰ নেতৃত্বই, ৰাজ্যিক নেতৃত্বই বা কেন্দ্ৰীয় নেতৃত্বই কেতিয়াবা বিচাৰে যে অধিক কিবা এটা ক্ষমতা কৰিব, অধিক ধৰণে বা ইয়াতকৈ ভালকে কাম কৰিবৰ কাৰণে তেখেতক এটা কিবা এটা আমি পদবী দিওঁ বা তেনেধৰণে আগবঢ়াই দিয়ে, তেতিয়া কিন্তু তেখেতসকলে যিটোৱে ভাবে আমি দায়িত্ব মূৰ পাতি ল'বৰ কাৰণে আমি কিন্তু মানসিকভাৱে প্ৰস্তুত হৈ আছো। আমিতো আশাবাদী, কাৰণ চাওক আপোনালোকে জানে যে সৰুৰ পৰাই মইনা পাৰিজাত কৰিলো, চেমনীয়া চৰা কৰিলো, ছাত্ৰ সন্থা কৰিলো, ৰাষ্ট্ৰীয় ছাত্ৰ সন্থাটো বহুত দিন মৰিগাঁও জিলাৰ সভাপতি হৈ আছিলো। মৰিগাঁও মহাবিদ্যালয়ৰ নিচিনা মহাবিদ্যালয়ত আমি সাধাৰণ সম্পাদকৰ পদবীও পাই গৈছো। পৰৱৰ্তী সমূহত দিনত আমি আমাৰ তিৱা জাতীয় ঐক্য মঞ্চৰ আমি স্পকমেন হিচাপে, মুখপাত্ৰ হিচাপেও কাম কৰিলো। ভাৰতীয় জনতা পাৰ্টিত চামিল হলো। তাৰপিছতে ভাৰতীয় জনতা পাৰ্টিৰ জিলা কাৰ্যনিৰ্বাহক হিচাপে কাৰ্যনিৰ্বাহ কৰিলো। পিছৰ পৰ্যায়ত আমি ভাৰতীয় জনতা পাৰ্টি মৰিগাঁও সমষ্টিৰ আমি সংযোজক হিচাপে কাম কৰিলো আৰু বৰ্তমানো তিৱা স্বায়ত্ত পৰিষদৰ চৰকাৰী মনোনীত সদস্য হিচাপে আমি পদবীত বাহাল আছো। আৰু যেনেধৰণে দলে দায়িত্ব দিব বা যেনেধৰণে দলে বিচাৰিব বা আমাৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যেনেধৰণে বিচাৰিব তেনেধৰণে আমি কাম কৰিম। বিশেষকৈ তেখেতৰ লগত এটা সম্বন্ধ মোৰ আছে, এতিয়া নহয়, আমি কংগ্ৰেছ যেতিয়া কৰি আছিলো একেলগে তেতিয়াৰ পৰাই আছে আৰু তেখেতৰ আদৰ্শ মই অনুকৰণ কৰো। তেখেতে যেনেধৰণে নিৰ্দেশ দিব মই আচলতে তেনেধৰণে চলিম। মৰিগাঁও সমষ্টিত কৰিব লগাটো বহুত আছে, বিশেষকে আমাৰ দিছপুৰৰ বা গুৱাহাটীৰ একে মাটিতে লাগি থকা, ওচৰতে লাগি থকা এটা সমষ্টি। এই সমষ্টিটো যেনেকে ডেভেলপ হ'ব লাগিছিল যোৱা 10 বছৰত কিন্তু একো নহল। গতানুগতিক আমাৰ চৰকাৰী যিবোৰ আঁচনি আহিছে সেই আঁচনিৰ বাহিৰে মৰিগাঁও সমষ্টিটো আজিলৈকে ৰাইজে কোনো ডেভেলপমেণ্ট দেখা নাই। আৰু সেইটো সম্পূৰ্ণ নিৰ্ভৰ কৰিব আপোনাৰ প্ৰতিনিধিজনৰ ওপৰত। প্ৰথমে হ'ল প্ৰতিনিধি হোৱাৰ পিছত আমাৰ সমষ্টিটোৰ যিমানবোৰ আমাৰ শিক্ষিত মানুহ, বা মই শিক্ষিত বুলি নকওঁ, ঠিক জনা শুনা মানুহ যিসকলে সামাজিক কামত নিজকে নিয়োজিত কৰি আছে বা ডেভেলপমেন্টৰ কামত নিয়োজিত কৰি আছে, তেনেধৰণৰ মানুহৰ লগত আলোচনা বিলোচনা কৰি আমাৰ সমষ্টিটোৰ যিমানবোৰ সমস্যা আছে সেই সমস্যাবোৰ সমাধানৰ ক্ষেত্ৰত আগবাঢ়িব লাগিব। বিশেষকে চাওক, মৰিগাঁওখন আগতে বানগৰকা আছিলে। আমাৰ স্থানীয় মন্ত্ৰী, আমাৰ ভাতৃ পীযুষ হাজৰিকা ডাঙৰীয়া যেতিয়াৰ পৰাই আমাৰ জলসম্পদ মন্ত্ৰী হ'ল তেতিয়াৰ পৰাই কিন্তু আমি মৰিগাঁওখনত বানৰ সমস্যাটো সমাধান হোৱা বুলি আমি অনুভৱ কৰিছো। গতিকে বানৰ সমস্যাটো বৰ্তমান নাই।
কিন্তু নিবনুৱা সমস্যাৰ পৰা আৰম্ভ কৰি বিশেষকৈ উঠি অহা প্ৰজন্মক কৰ্মসংস্থান দিবৰ কাৰণে আমাৰ স্কিল ডেভেলপমেণ্টৰ ক্ষেত্ৰত তেনেধৰণৰ কোনো ধৰণৰ পদক্ষেপ আমাৰ কিন্তু বিধায়কগৰাকী আজিলৈকে নললে। মোৰ ইচ্ছা আছে, মোৰ সেই ক্ষেত্ৰত কাম কৰাৰ মন আছে যে এই যুৱ প্ৰজন্মসকলক, যুৱক যুৱতীসকলক, শিক্ষিত যুৱক যুৱতীসকলক কৰ্মসংস্থান দিবৰ কাৰণে আমি কাৰিকৰী শিক্ষাৰ দিশত আগবঢ়াবৰ কাৰণে কাৰিকৰী শিক্ষা দিশৰ যিবোৰ আমাৰ ট্ৰেইনিং বা তেনেধৰণৰ আমাৰ যিবোৰ কাম আছে সেই কামবোৰ আমি কিন্তু কৰিব লাগিব। তেতিয়া কিন্তু আমি সকলোখিনি মানুহ আমি এংগেজ কৰিব পাৰিম। বিশেষকৈ স্কিল ডেভেলপমেণ্ট ক্ষেত্ৰত কৰিব লগা বহুতো আছে। বিশেষকৈ মৰিগাঁৱত বহুত স্থল আছে, মৰিগাঁৱত বহুত তেনেধৰণৰ কৰিব লগা কাম আছে বা সংস্থাপিত হোৱা মানে স্থল আছে। মানে আমি কৃষি খণ্ডত কৰিব পাৰোঁ, আমি ফিচাৰী খণ্ডত কৰিব পাৰোঁ। বহুত খণ্ডতে মৰিগাঁৱত আচলতে তেনেধৰণৰ স্থল আছে যিখিনি আজি অচল হৈ পৰি আছে। তেনেধৰণৰ কাম কৰিবৰ কাৰণে বিভাগবোৰ আছে যদিও কিন্তু জনপ্ৰতিনিধিজনৰ সদিচ্ছা থাকিব লাগিব, আৰু জনপ্ৰতিনিধিজনে আমাৰ বিধানসভাতে হওক বা মুখ্যমন্ত্ৰীগৰাকীক হওক এইখিনি চকুত যেতিয়া পেলাই দিব, নিশ্চয় সেইখিনি ডেভেলপ কৰিবৰ কাৰণে আমি আগবাঢ়ি যাব পাৰিম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, দক্ষিণ কামৰূপৰ ব্যৱসায়িক প্ৰাণকেন্দ্ৰ বিজয়নগৰৰ লগতে VIP চক আৰু গুৱাহাটী মালিগাঁও পাণ্ডৱনগৰত থকা তিনিওখন ক্লিনিক বৰ্তমান প্ৰায় 20 বছৰৰ অভিজ্ঞতা পুষ্ট তথা এতিয়ালৈকে প্ৰায় 40,000 ৰোগীক সুস্থ কৰি তোলা ডক্টৰ পল্লৱী নাথৰ তত্বাৱধানত চলি আছে। এই ফিজিঅ'থেৰাপি চেণ্টাৰ তিনিটাত বৰ্তমান অভিজ্ঞ ডক্টৰৰ দ্বাৰা যিকোনো জটিল ফিজিঅ'থেৰাপি চিকিৎসাৰ লগতে যিকোনো ৰোগীৰ ঘৰলৈ গৈ চিকিৎসা সেৱাৰ সুব্যৱস্থাও ৰাখিছে। আমাৰ ঠিকনা মোবাইল প্লাছ ফিজিঅ'থেৰাপি ৱেলনেছ এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, অপজিট ওপৰশালী বিজয়নগৰ SBI ব্ৰাঞ্চ। আমাৰ VIP চকৰ ঠিকনাটো হ'ল VIP চক নিয়েৰ VIP বাছ ষ্টপ, বৰঝাৰ, গুৱাহাটী। আমাৰ মালিগাঁও ঠিকনাটো হ'ল চেলাছ 360 ফিজিঅ'থেৰাপি এণ্ড ৰিহেবিলিটেশ্যন চেণ্টাৰ, মালিগাঁও পাণ্ডৱনগৰ, গুৱাহাটী 12। আমাৰ যোগাযোগ নম্বৰ হৈছে 8011744696।